87ত এটা ৰিপৰ্ট লে হৈছিল, দেখা গৈছিল সেই ৰিপৰ্টটা আকৌ লে হ'ব। গতিকে এইটোতো দ্বিতীয়বাৰ কোনো ৰিপৰ্ট লে হ'ব নোৱাৰে, এই এটা গুৰুত্বপূৰ্ণ কথা। ছেকেণ্ড হৈছে আমি মিডিয়াত যিটো পাইছোঁ, মুখ্যমন্ত্ৰী মহোদয়ে আছুৰ নেতৃত্বৰ লগত আলোচনা কৰি বেচৰকাৰী এটা প্ৰতিবেদন, যিটো মেহতা কমিশ্যন ৰিপৰ্ট নেলি হত্যাকাণ্ডৰ ওপৰত যিটো সেই ৰিপৰ্ট এটা বেচৰকাৰী সংস্থাৰ দ্বাৰা প্ৰস্তুত কৰা ৰিপৰ্ট ইয়াতে লে হ'ব বুলি এটা যিটো মিডিয়াত ওলাইছে, এই কথাবিলাকো আলোচনা হৈছে। 87ত এটা ৰিপৰ্ট লে হৈছিল, দেখা গৈছিল সেই ৰিপৰ্টটা আকৌ লে হ'ব। গতিকে এইটোতো দ্বিতীয়বাৰ কোনো ৰিপৰ্ট লে হ'ব নোৱাৰে, এই এটা গুৰুত্বপূৰ্ণ কথা। ছেকেণ্ড হৈছে আমি মিডিয়াত যিটো পাইছোঁ, মুখ্যমন্ত্ৰী মহোদয়ে আছুৰ নেতৃত্বৰ লগত আলোচনা কৰি বেচৰকাৰী এটা প্ৰতিবেদন, যিটো মেহতা কমিশ্যন ৰিপৰ্ট নেলি হত্যাকাণ্ডৰ ওপৰত যিটো সেই ৰিপৰ্ট এটা বেচৰকাৰী সংস্থাৰ দ্বাৰা প্ৰস্তুত কৰা ৰিপৰ্ট ইয়াতে লে হ'ব বুলি এটা যিটো মিডিয়াত ওলাইছে, এই কথাবিলাকো আলোচনা হৈছে।